আপোনালোকে বাৰু গীত গাওঁতে তানপুৰা ইউজ কৰিম নে হাৰমনিয়াম ইউজ কৰিম কনফিউজ হৈ থাকে নেকি? বহুতে প্ৰশ্নও কৰে মোক। যদি আপোনালোকে শাস্ত্ৰীয় সংগীতৰ শিক্ষা লৈছে, সাৰেগামা পাধানিসা ভালকৈ আপোনালোকে গাব পাৰে, তেতিয়াহ'লে সদায় সংগীত সাধনাটো তানপুৰাত কৰিবলৈ চেষ্টা কৰক। আপোনালোকে ইলেক্ট্ৰনিক তানপুৰা কিনি ল'ব পাৰে, নাইবা এপছবিলাক আছে প্লে ষ্টৰত, তেনেকুৱা প্লে ষ্টৰৰ পৰা এপছ ডাউনলোড কৰি আপোনালোকে তানপুৰাত ৰিয়াজ কৰিবলৈ অভ্যাস কৰক। হাৰমনিয়ামখন ছাপৰ্টিভ ইনষ্ট্ৰুমেণ্ট, গতিকে যেতিয়া আপোনালোকে একেবাৰে সম্পূৰ্ণ হাৰমনিয়ামৰ ওপৰত ডিপেণ্ড হৈ যাব, তেতিয়া কি হয়, স্বৰবিলাকৰ স্থানসমূহ আপোনালোকে উইদাউট হাৰমনিয়ামত কেতিয়াও লগাব নোৱাৰিব, কনফিডেণ্টলি লগাব নোৱাৰিব মানে। সেইটো কাৰণে ৰিয়াজসমূহ কৰোঁতে সদায় তানপুৰাত কৰিব। গান গাওঁতে আপোনালোকে হাৰমনিয়াম ইউজ কৰক, ক'বলগীয়া নাই, কিন্তু ৰিয়াজটো সদায় তানপুৰাত কৰিব। আৰু কিয়নো হাৰমনিয়ামখনত আপোনালোকে স্বৰবোৰ প্লে কৰি কৰি যেতিয়া বজাই বজাই গাব, নবজোৱা হ'লে হাৰমনিয়ামখন আপোনালোকে সেই স্বৰটো পটককৈ লগাব নোৱাৰিব। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই থাকিবৰ কাৰণে এতিয়াই মোক ছাবস্ক্ৰাইব কৰি লওক।